হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, গুড মৰ্ণিং। মই গোলাবলী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, ইয়াত চাওক 2000 হাঁহৰ পোৱালি আছে। ইয়াত আছে 2000 আৰু সেইটো ঘৰত আছে 1000 পোৱালি। সেইটোৱে দেখাম আপোনালোকক। এইবিলাক হ'ল অৰিজিনেল পাতি হাঁহৰ পোৱালি। চাওক কিমান চঞ্চল, চাওক একদম এ গ্ৰেড পোৱালি, একদম চঞ্চল। এইবিলাক পোৱালি আপোনালোকে ল'ব পাৰে, যিহেতু জানুৱাৰী আহি আছে। জানুৱাৰীত যদি এইবিলাক হাঁহ পোহে তেনেহ'লে আপুনি ভাল এটা ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকেতো জানে যে জানুৱাৰীত বা পুষ মাহ আহি আছে। পুষ মাহত এটা হাঁহৰ দাম 500, 600, 700 লাগি থাকে। তা আপুনি যদি ইয়াৰ পৰা আমাৰ পৰা হাঁহ লয় তেতিয়াহ'লে হ'লচেল মূল্যত ল'ব পাৰিব। এইবিলাক হাঁহৰ পোৱালি চাওক, অৰিজিনেল একদম লোকেল পাতি হাঁহৰ পোৱালি। আমাৰ পৰা যদি হাঁহ লয় তেনেহ'লে আপুনি অলপ কম দামত ল'ব পাৰিব। বন্ধুসকল, আপোনাৰ মানে যিমান বেছিকৈ ল'ব ইমানত কম দামত ল'ব পাৰিব মোৰ পৰা হাঁহৰ পোৱালি হ'লচেল মূল্যত, অল অসম ডেলিভাৰী। আপুনি যদি কিবা অলপ পইচা আমাক আগতে বুকিং কৰে তেনেহ'লে আপোনাক পোৱালিটো আমি পঠাই দিব পাৰিম, অল অসম ডেলিভাৰী। আপোনালোকেতো জানে যে জানুৱাৰীত বহুত এটা হাঁহৰ মাংসৰ দাম হয়, মাংসৰ চাহিদা হয়। যদি আপোনালোকে ইয়াৰ পৰা হাঁহ লৈ পোহে, আমাৰ পৰা হওক বা পাতি হাঁহ যদি আপোনালোকে পোহে তেনেহ'লে জানুৱাৰীত ভাল এটা ইনকাম কৰিব পাৰিব। আপুনি যদি 500 হাঁহ পোহে তেনেহ'লে মিনিমাম 1,20,000 টকা আপুনি ইনকাম কৰিব পাৰিব 4 মাহত। সেইকাৰণে বন্ধুসকল, আপুনি হাঁহ পোহক। হাঁহ পুহিলে ভাল এটা ইনকাম হ'ব। বহি থকাতকৈ ঘৰত এনেকৈ হাঁহ যদি পোহে আপোনালোকে। চাওক পোৱালি, ইয়াত পোৱালি বহুত পোৱালি আছে আৰু এইটো ঘৰতো পোৱালি আছে। এনেকুৱা পোৱালি যদি আপোনালোকৰ লাগে অৰিজিনেল পাতি হাঁহৰ পোৱালি তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। মোৰো ইয়াত এনি টাইম পোৱালি ষ্টক থাকে। 3000, 4000, 5000, 10000 লাগি আমাৰ ইয়াত পোৱালি ষ্টক থাকে। যিকোনো ধৰণৰ পোৱালি মোৰ পৰা ল'ব পাৰিব, অতি কম মূল্যত ল'ব পাৰিব। বন্ধুসকল, হ'লচেল ৰেটত, অল অসম ডেলিভাৰী। আমি অসমৰ বাহিৰত পোৱালি নদিওঁ, আমি খালি অসমৰ ভিতৰতে দিওঁ। আমি বিচাৰোঁ যে আমাৰ অসমত বহুত এটা ফাৰ্ম হওক, চবেই 2 টকা ইনকাম কৰক। আমাৰ এইটো ঘৰতো পোৱালি আছে, আমি এইটোও দেখাম আপোনাক। চাওক পোৱালি কোৱালিটি চাওক। ডাক হেচাৰী, আমাৰ ডাক হেচাৰীৰ পৰা আপোনালোকে পোৱালি ল'লে অলপ কম দামত ল'ব পাৰিব। বন্ধুসকল, চাওক পোৱালিৰ চাইজবিলাক চাওক, সুস্থ পোৱালি চাওক কিমান সুস্থ, ডাঙৰ ডাঙৰ চাইজৰ পোৱালি চাওক। এনেকুৱা চাওক পোৱালিবিলাকৰ চাইজ, একদম পাতিহাঁহ, অৰিজিনেল পাতিহাঁহ পোৱালি চাওক। এইবিলাক পোৱালি যে আমাৰ পৰা লয় অলপ কম দামত ল'ব পাৰিব হ'লচেল ৰেটত। বন্ধুসকল, আৰু এইটো ঘৰত পোৱালি আছে, আমি এইটোও দেখাওঁ। আমি এইটো ঘৰত দেখালোঁ আৰু সেইটো ঘৰত আছে, তাতে দেখাওঁ। তাতে 1000 পোৱালি আছে। বন্ধুসকল চাওক, আমি যে কৈছিলোঁ যে আমাৰ এইটো ঘৰত 1000 পোৱালি আছে। চাওক এইটো ঘৰত 1000 পোৱালি আছে। এয়া পোৱালি চাওক, পোৱালি কোৱালিটি চাওক। বন্ধুসকল, এইবিলাক পোৱালি 1000 পোৱালি আছে ইয়াত। আমাৰ এনি টাইম 3000, 4000, 5000, 10000 পোৱালি এনি টাইম ষ্টক থাকে। আপোনালোকে ল'ব পাৰিব। আমাৰ ইয়াৰ পৰা ল'লে কি হ'ব, আপোনালোকে হ'লচেল মূল্যত ল'ব পাৰিব। আমি যিটো ৰেটত পোৱালি দিম এইটো ৰেটত কোনো নেদে। আমি অলপ লাভত, চিম্পল লাভত আমি পোৱালিবিলাক চেল দিওঁ। আমি বিচাৰোঁ যে আমাৰ অসমত ঘৰে ঘৰে মা ভণ্টিসকলে 2-4টা, 10টা, 20টা, 50টা, 100, 500 এনেকৈ পোহক। তেনেহ'লেহে আমাৰ মাংসৰ চাহিদাটো মানে হ'ব, বাহিৰৰ পৰা মাংসটো আহিব নালাগে। চাওক পোৱালিৰ কোৱালিটি চাওক। বন্ধুসকল, চাওক পোৱালিৰ কোৱালিটি, একদম অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি চাওক। যিমান হাঁহৰ পোৱালি লাগে মোৰ পৰা ল'ব পাৰিব। বন্ধুসকল, 1000, 2000, 3000, 4000, 5000, 10000 ল'ব পাৰিব। যিমান বেছিকৈ পোৱালি ল'ব সিমান দাম কমত পাব। বন্ধুসকল, 100 পোৱালি ল'লে আৰু কি কম দিম। বন্ধুসকল, হ'লচেল মূল্যত যদি লয় বেছিকৈ তেনেহ'লে হ'লচেল ৰেটত লৈ কিনে আমাৰ পৰা
বিজনেছ কৰিব পাৰিব আপোনাক বন্ধুসকল। চাৰ্ট পোৱালি বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনাক সৰু ভাইটিৰ নিচিনা আমাক অলপ হেল্প কৰিব, সহায় কৰিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।